সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান সময়ত কিছুমান জিলাত এই স্কুলৰ পাঠদানৰ যিটো সময়সীমা আছিলে, অৰ্থাৎ ৰাতিপুৱা আৰম্ভ হোৱাৰ যিটো সময় 7:30 নে 9টা বজা, এই সম্পৰ্কে কিছুমান জিলাত নতুনকৈ নিৰ্দেশনা আহিছে আৰু কোন কোন জিলাত সময়ৰ সাল সলনি ঘটাইছে সেইবিলাক মই এইটো ভিডিঅ'ত আপোনালোকক কৈ দিম, আপোনালোকে ভালকৈ চাই ল'ব। তো প্ৰথমতে মই দেখুৱাই লৈছোঁ যে আপোনালোকে নিশ্চয় গম পায় কামৰূপ মেট্ৰ' জিলাত বিদ্যালয়ৰ পাঠদানৰ সময় 7:30 বজাৰ পৰা দিয়া হৈছে। LP স্কুলত 7:30টাৰ পৰা 11:30 বজালৈ আৰু ME স্কুলত 7:30ৰ পৰা 12:30লৈ আৰু হাই বা হায়াৰ ছেকেণ্ডেৰী স্কুলত পাঠদানৰ সময় হ'ব 7:30 বজাৰ পৰা 1টা বজালৈ। তাৰপিছত আহিল গোলাঘাট জিলা। তো গোলাঘাট জিলাত এইটো চাব পাৰিছে IS মহোদয়ৰ অফিচৰ পৰা এই নটিচটো ওলাইছে, য'ত বিদ্যালয়ৰ সময় দিয়া হৈছে 9টা বজাৰ পৰা। লোৱাৰ প্ৰাইমেৰী স্কুল 9টাৰ পৰা 1:55 আৰু মিডিল ইংলিছ বা আপাৰ প্ৰাইমেৰী স্কুলত 9টাৰ পৰা 2:45 আৰু হাই বা হায়াৰ ছেকেণ্ডেৰী স্কুলত 9টাৰ পৰা 3:25 বজালৈ চলিব। তো এইটো আছিলে গোলাঘাট জিলাৰ নটিচ চাব পাৰিছে। এইটো চাব পাৰিছে শ্ৰীভূমি বা আগৰ যি কোকৰাঝাৰ জিলা আছে, কোকৰাঝাৰ জিলাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, তেখেতৰ অফিচৰ পৰা ওলাইছিলে। মাজৰ পেৰেগ্ৰাফটোত কি লিখা আছে চাওক, যে এজ পাৰ দ্য ডিৰেকশ্যনছ অফ দ্য কম্পিটেণ্ট অথৰিটি অল স্কুল শ্বেল ৰিজিউম ৰেগুলাৰ ক্লাছেছ ফ্ৰম 1 August 2025, মাৰ্কিং দ্য এণ্ড অফ দ্য ছামাৰ ভেকেশ্যন নৰ্মেল স্কুল টাইমিংছ উইল বি ফলোড। অৰ্থাৎ 1 আগষ্টৰ পৰা বিদ্যালয় যে খোলা হ'ব, তাতে আগৰ যি নৰ্মেল স্কুল টাইম আছিলে সেইমতে বিদ্যালয় বহিব, অৰ্থাৎ 9টা বজাৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ কৰিব লাগিব। তো এইটো আছিলে শ্ৰীভূমি জিলাৰ ইনস্পেক্টৰ অফ স্কুলৰ পৰা ওলোৱা এই নটিচখনত লিখা আছে 9টা বজাৰ পৰা বিদ্যালয় বহিব। তাৰপিছত আছে আপোনাৰ এইটো চাব পাৰিছে মানকাছাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ। ইয়াতে চাওক লিখা আছে তলৰ ফালে যে আগতে যি নটিচ ওলাইছিলে সেইটো ৰিভোক্ড কৰা হৈছে, অৰ্থাৎ উইথড্ৰ কৰা হৈছে, আৰু 1/8/2025 পৰা যে বিদ্যালয় খোলা হ'ব, তলত লিখা আছে ফাৰ্ষ্ট পেৰেগ্ৰাফৰ যে অল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ উইল ৰিভাৰ্ট টু দেয়াৰ অৰিজিনেল এণ্ড ৰেগুলাৰ টাইমিংছ এজ পাৰ একাডেমিক কেলেণ্ডাৰ 2025-26। অৰ্থাৎ 2025-26 বৰ্ষৰ একাডেমিক কেলেণ্ডাৰ মতে 1 আগষ্ট তাৰিখৰ পৰা বিদ্যালয়সমূহ আগৰ যি নৰ্মেল টাইমিং আছিল সেইমতে বিদ্যালয়সমূহ বহিব। তো এইটো আছিলে মানকাছাৰ জিলাৰ কাৰণে সময়ৰ যিটো সূচী সেইটো দিয়া আছে। ধুবুৰী জিলাতো বিদ্যালয়ৰ সময়সীমা পৰিৱৰ্তন কৰা হৈছে। পাঠদানৰ যিটো সময় আছিলে ৰাতিপুৱা, এইটো চাব পাৰিছে অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুলছ ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কল, ধুবুৰীৰ পৰা ওলাইছে। তো ইয়াতে চাওক যে তলৰ ফালে লিখা আছে যে আগত যি নটিচ দিয়া আছিলে যে 10/6/2025 ওলাইছিলে ষ্টেণ্ডছ কেঞ্চেল উইথ ইফেক্ট দ্য ডে অফ ৰিঅ'পেনিং অফ স্কুলছ, ডেট ইজ 1/8/2025। অৰ্থাৎ 1/8/2025 পৰা আগৰ যি নটিচ আছিলে সেইটো সম্পূৰ্ণৰূপে কেঞ্চেল কৰা হৈছে, বাতিল কৰা হৈছে। তলৰ ছেকেণ্ড পেৰেগ্ৰাফত লিখা আছে চাওক অল স্কুল শ্বেল নাও ফাংচন এজ পাৰ দ্য অৰিজিনেল ৰেগুলাৰ টাইমিংছ ফ্ৰম 1/8/2025। অৰ্থাৎ 1 আগষ্ট তাৰিখৰ পৰা বিদ্যালয়সমূহ পুনৰ আগৰ সময়মতে বহিব, অৰ্থাৎ 9টা বজাৰ পৰাই বহিব আৰু ছুটিৰ সময় আগত যেনেকুৱা আছিল একাডেমিক কেলেণ্ডাৰ মতে হ'ব। তো এইটো আছিলে ধুবুৰী জিলাৰ সময়। মৰিগাঁও জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সীমা সামান্য পৰিৱৰ্তন কৰিছে আগৰটোতকৈ। আগৰটো 10/6/2025 তাৰিখে যিটো নটিফিকেশ্যন আছিলে, তো এতিয়াৰ পৰা হ'ব লোৱাৰ প্ৰাইমেৰী স্কুলৰ পাঠদানৰ সময় হ'ব 8:15 পৰা 12:15 আৰু আপাৰ প্ৰাইমেৰী 8:15 পৰা 12:45 আৰু ছেকেণ্ডাৰী আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পাঠদানৰ সময় হ'ব 8:15 পৰা 1:45 লৈকে। তো এইটো আছিলে মৰিগাঁও জিলাৰ সময়সীমা। নগাঁও জিলাতো পাঠদানৰ যি সময়সীমা আছিলে বিদ্যালয়ৰ, সেইটো আকৌ ৰাতিপুৱা কৰা হৈছে। তো এইটো চাব পাৰিছে 1 আগষ্ট তাৰিখৰ পৰা এইটো কাৰ্যকৰী হ'ব। 31/7/2025 তাৰিখে নটিচটো ওলাইছে। LP স্কুলৰ সময় হ'ব 7:30 পৰা 11:30 বজালৈ আৰু ME স্কুল 7:30 পৰা 12টা বজালৈ আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পাঠদানৰ সময় হ'ব 7:30 পৰা 12:30 বজালৈ আৰু এইটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব। আৰু এইটো আছিলে নগাঁও জিলাৰ যিটো পাঠদানৰ সময়ৰ
সময়সূচী সেইটো। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।